Hello everyone, welcome to Success2 YouTube channel. আজি 28 জুলাই আৰু আজি DLED পেটৰ ৰিজাল্ট দিয়াৰ কথা আছে। মই এটা ভিডিঅ' লৈ আহিছো আপোনালোকৰ বাবে। এই ভিডিঅ'টোৰ জৰিয়তে আজি আপোনালোকৰ ৰিজাল্টসমূহ কেনেকৈ চাব পাৰিব তাৰ বিষয়ে জনোৱা হৈছে। প্ৰথমতে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব আৰু তাতে যিটো সাৰ্চ বাৰ থাকে তাতে আপোনালোকে টাইপ কৰিব www.scrtped.co.in এইটো আপোনালোকে টাইপ কৰি পেলাই সাৰ্চ কৰিব। Look for the link that says DLED result 2025 আৰু সাৰ্চ কৰাৰ লগে লগে আপোনালোকে দেখিব পাব DLED result 2025. Click on that link, সেই লিংকটোত আপোনালোকে ক্লিক কৰিব। তাৰ পাছতে তাত আহি যাব enter your application number or roll number as required আৰু তাত আহি যাব আপোনালোকৰ application number আৰু roll number ভৰাবৰ কাৰণে। আৰু তাৰ পাছতে আপোনালোকে তাৰ তলত নিজৰ date of birth ভৰাব লাগিব। আৰু এই গোটেইখিনি আপোনালোকে fill up কৰাৰ পাছত আপোনালোকে যেতিয়া ক্লিক কৰিব তেতিয়া আপোনালোকে স্ক্ৰিনত নিজৰ ৰিজাল্টটো দেখা পাব। আৰু আপোনালোকে যদি ৰিজাল্ট চাওঁতে যদি কিবা প্ৰব্লেম পায় তেতিয়াহ'লে এই যিটো নাম্বাৰ আছে নাম্বাৰটোত আপোনালোকে কন্টাক্ট কৰিব পাৰিব। থ্যাংক ইউ।